যোৰহাটত আৰম্ভ 17 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা। আজিৰ পৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 17 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা। সেই অনুসৰি আজি বিহু নৃত্যৰ মাজেৰে উৎফুল্লিত হৈ পৰে যোৰহাট ষ্টেডিয়াম আৰু এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেদি আৰম্ভ হয় প্ৰতিযোগিতাৰ শুভাৰম্ভ অনুষ্ঠানত বহু বিশিষ্ট ক্ৰীড়া অনুৰাগী ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। ৰঙালী বিহুৰ তৎক্ষণাত মানে আৰম্ভ হোৱাৰ পিছত আৰম্ভ হৈছে ইউথ লীগ ফুটবল। এখন ঐতিহাসিক খেল আগতেও আৰম্ভ হৈছিলে, আপুনি কি ক'ব? সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অনুমোদিত অসম ফুটবল সন্থাৰ উদ্যোগত যোৰহাট টাউন ক্লাবৰ অভ্যৰ্থনাত যোৰহাট ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে আণ্ডাৰ-17 ইউথ লীগ। আণ্ডাৰ-17 ইউথ লীগত যোৰহাট জিলাক ৰিপ্ৰেজেণ্ট কৰিছে যোৰহাট টাউন ক্লাবে। অসমৰ এটি অন্যতম পেছাদাৰী ফুটবল দল, তেওঁলোকৰ যুৱ বাহিনী আণ্ডাৰ-17 দলটোৱে ইয়াত অংশগ্ৰহণ কৰিছে। আজি উদ্বোধনী খেল অনুষ্ঠিত হৈছে NRL ফুটবল একাডেমী আৰু যোৰহাট টাউন ক্লাবৰ মাজত। অসম ফুটবল সন্থাই এই ইউথ লীগৰ জৰিয়তে আণ্ডাৰ-17 খেলুৱৈসকলক উলিয়াই অনাৰ যি প্ৰয়াস কৰিছে, আমি যোৰহাট জিলা ক্ৰীড়া সন্থাই তাত সহযোগিতা আগবঢ়াইছোঁ। আমি আশা ৰাখিম এই খেলুৱৈসকলৰ মাজৰ পৰা অনাগত দিনবিলাকত ভাল ভাল খেলুৱৈ সৃষ্টি হ'ব আৰু কৈশোৰ অৱস্থাৰ পৰাই আণ্ডাৰ-16, আণ্ডাৰ-17 এখন ঐতিহাসিক খেল আৰম্ভ হৈছে যেতিয়া ৰঙালী বিহুৰ সময়ত কি ক'ব আপুনি? উৎসাহ কেনেদৰে জনাব আপুনি দলসমূহক? এইটো বৰ ভাল লগা কথা। আমাৰ ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্বাৱধানত আৰু অসম ফুটবলৰ সৌজন্যত আমাৰ যোৰহাট টাউন ক্লাবক যি দায়িত্ব দিছে এই ফুটবলখন অনুষ্ঠিত কৰিবলৈ, গ্ৰুপ চিৰ ইউথ ফুটবল লীগৰ, গতিকে এইটো খুব এটা সুন্দৰ পদক্ষেপ। যিহেতু এই 16 বছৰমানৰ পৰাই ফুটবলৰ একচুৱেলি আমাৰ জীৱনবোৰ আৰম্ভ হয়। আমি তেতিয়াই আচলতে খেলিলেহে আমি বহুত ইমপ্ৰুভ কৰিব পাৰোঁ। প্ৰায় 21 বছৰমানলৈকে এইটো ইমপ্ৰুভ কৰা সময়। গতিকে এনেকুৱা প্ৰতিযোগিতাই আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিব আৰু তেওঁলোকৰ খেলাৰ ইমপ্ৰুভমেণ্টৰ সুবিধা দিব। গতিকে আমাৰ যোৰহাটত যি 4টা টীমে খেলিব, সেই টীমকেইটা ভাল হ'ব। যোৰহাট টাউন ক্লাবে যথেষ্ট ওপৰ লেভেলৰ খেলবোৰ ভাল খেলি আছে আৰু সেইটো আমাৰ যোৰহাটৰ কাৰণে এটা গৌৰৱৰ বিষয় হৈছে। আৰু আমি যোৰহাট টাউন ক্লাব যেতিয়া চেম্পিয়ন হয় বিভিন্ন টুৰ্ণামেণ্টত, আমাৰ বুকু ফুলি উঠে। আমি এটা বেছিকৈ এখন আন্তৰিক খেলৰ মই হৈছে আণ্ডাৰ-17 হেৰিয়াৰ গ্ৰুপৰ ৰঙালী বিহুৰ সময়তে আৰম্ভ হৈছে খেলখন। যোৰহাট টাউন ক্লাব সৰ্বত্ৰে চৰ্চিত এটা দল, তুমি কি ক'বা? কি ধৰণে আগবাঢ়িব যোৰহাট টাউন ক্লাব? অসম ফুটবল সন্থাই ইউথ যিখিনি যুৱ খেলুৱৈ, চেমনীয়া খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষকৈ সৰ্বভাৰতীয় ফুটবলে এটা ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে এটা প্ৰচিডিঅ'ৰ তেওঁলোকে আৰম্ভ কৰিছে। সেই প্ৰচিডিঅ'ৰ মতেই আজি ইউথ লীগ প্ৰত্যেক ষ্টেটতে আৰম্ভ হৈছে আৰু অসমতো এটা ব্যতিক্ৰমী পৰ্যায়ত ইউথ লীগখন আৰম্ভ কৰিছে। বিভিন্ন একাডেমি আছে, বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত দলসমূহ প্ৰতিনিধিত্ব কৰিছে ইউথ লীগত। আজি আমি 17 বছৰ অনূৰ্ধ্ব